ৰুদ্ৰাক্ষী শৰ্মাই সুধিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত এডমিশ্যন পাবলৈ কিমান মাৰ্কছ লাগিব প্লিজ জনাব। একচুৱেলি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত কি হয়, ফাৰ্ষ্ট হাইষ্ট স্ক'ৰৰ পৰা যায়। ফাৰ্ষ্ট লিষ্টখনত তোমাৰ বহুত হাই স্ক'ৰ লাগিব, এৰাউণ্ড লাইক 70 আপ হ'লে, টোটেল 100ৰ ভিতৰত যদি 70-60 আপ হয় তেতিয়া তোমাৰ পোৱা চান্স থাকে। কিন্তু পিছলৈ কি হয়, বহুতখিনি ল'ৰা ছোৱালীয়ে নলয়, নিজৰ ওচৰৰ কাষৰ কলেজখনত পালে সেইখনত এডমিশ্যন লয়। তো পিছলৈ টোটেল মাৰ্কছ কম হ'লেও ছিট পোৱাৰ চান্স থাকে, কিন্তু সেইটো এমাহ দুমাহমান ৰখিব লগা হয়। তো ফাৰ্ষ্টে টাৰ্গেট কৰা যে তুমি কিমান বেছি মাৰ্কছ উঠাব পাৰা। 50 আপ হ'লে এটা ভাল আশা কৰিব পাৰি। প্ৰিয়ংকাই সুধিছে মেম BEd এণ্ট্ৰেঞ্চত কিমান মাৰ্কছ লাগিব টু গেট এ ছিট। মিনিমাম এলিজিবল হ'বৰ কাৰণে 30 মাৰ্কছ তোমাৰ লাগিবই, 70 ভিতৰত 30 মাৰ্কছ তোমাক লাগিবই মিনিমাম এলিজিবিলিটি তুমি পাছ কৰিবলৈ হ'লে। কিন্তু তুমি এটা ছেফ স্ক'ৰ ভাবি থ'ব লাগিব। তো 40-45 এবভ ভাবি থোৱা, 45 এবভ ভাবি থোৱা যে অভাৰঅল মই পাবই লাগিব বুলি। তো তেতিয়া তুমি এখন চৰকাৰী কলেজ আশা কৰিব পাৰা, যিহেতুকে এতিয়া কম্পিটিশ্যনো বাঢ়ি গৈছে। চ'